হাই হেল্ল' নমস্কাৰ সকলোকে গুড আফটাৰনুন সকলোকে অলপ আগতে শুই উঠিছোঁ আজি এটা উপহাৰ অপেনিং কৰিম বুলি লৈছোঁ সম্পূৰ্ণ 2 মাহৰ পিছত আমাৰ ৰঞ্জুন মাইনাজনী জন্ম হৈছিলে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেডিকেলত আৰু ব্ৰহ্মপুত্ৰ মেডিকেলৰ পৰা এটি সৰু উপহাৰ আগবঢ়াইছিলে ইয়াত দেখিছে ব্ৰহ্মপুত্ৰ মেডিকেল ব্ৰহ্মপুত্ৰ হস্পিটেল ডিব্ৰুগড় লিখা আছে ধুনীয়াকৈ কি উপহাৰ দিছে আপোনালোকক দেখুৱাও এয়া এটা সোয়েটাৰ আৰু ধুনীয়াকৈ লিখা আছে ব্ৰহ্মপুত্ৰ হস্পিটেল এয়া তাৰপিছত তাৰ লগত এটা পেন তাৰ লগত আৰু এটা টুপি আৰু এখন দিছে এয়া সৰু টাৱেল কেপ থকা আৰু কেপটোতে লিখা আছে ব্ৰহ্মপুত্ৰ হস্পিটেল আৰু এখন পলিথিন পেপাৰ আৰু এয়া আছিলে ব্ৰহ্মপুত্ৰ হস্পিটেলৰ পৰা দিয়া আমাৰ ৰঞ্জুন মাইনাৰ কাৰণে উপহাৰ আমিও চালোঁ লগতে আপোনালোককো দেখুৱালোঁ কেনেকুৱা পালে জনাব আৰু মোৰ লগত আছে এয়া সৰু ভাগিন গুণগুণ ই খাই আছে আপেল আৰু পুনৰবাৰ ধন্যবাদ জনালোঁ ব্ৰহ্মপুত্ৰ হস্পিটেললৈ লগতে জনালোঁ গাইনৰ ডক্টৰ মিষ্টাৰ দীপক কুমাৰ নেওগ ছাৰলৈ আপোনালোকেও যদি গাইনৰ বিভাগৰ কিবা যদি কনচাল্ট কৰিবলৈ থাকে তেতিয়াহ'লে দীপক কুমাৰ নেওগ ছাৰৰ লগত কনচাল্ট কৰিব খুব ধুনীয়াকৈ আপোনালোকক বুজাই মেলি দিব খুব ধুনীয়া ৰেছপন্স কৰিব আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ বাই বাই